নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। নিৰ্ভীক নিৰপেক্ষ সাংবাদিকতাৰ কাৰণে প্লিজ আপোনালোকে আমাৰ চেনেল ছাবস্ক্ৰাইব কৰিব, লাইক কমেণ্টছৰ লগতে ছাবস্ক্ৰিপশ্যনটো খুব জৰুৰী। কাৰণ যদি সঁচাকৈ আপোনালোকে বিচাৰে যে আমাৰ ৰাজ্যখনত মানে নিৰপেক্ষ সাংবাদিকতাটো জীয়াই থাকক, তেতিয়াহ'লে নিশ্চিতভাৱে আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ আপোনালোকে আমাৰ চেনেল ছাবস্ক্ৰাইব কৰিব। এই ৯,০০০ টকা দিলে নহয় মানুহটো পগলা হৈ গৈছে, সেইটোতে আৰু মানে আমাৰতো অৱস্থা গুৰ নিচিনা হৈছে ন, যি পায় তাকে আৰু। কথা এটা আছে নহয়, বেগাৰ চেভ ন' চইচ। আপুনি শুকান ৰুটি দিয়ক খাব, পৰঠা দিয়ক সেইটোও খাব, তেনেকুৱা এটা পৰ্যায়কে পাইছে। এতিয়া মূল কথাটো হ'ল, আমাৰ বাইদেউসকলক হাজাৰপতি বনালে, তাৰপিছত লাখপতি বনালে, লাখপতি বাহানা। কিন্তু কৰোড়পতি বাহানাটো আমাক বনাব লাগিছিলে। কৰোড়পতি বাহানাটো কোনো বনোৱা নাই। হয়, কৰোড়পতি বনোৱা মানে বাহানা কিন্তু বনি গ'ল। কোন? অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পত্নী ৰিণিকী ভূঞা শৰ্মা ডাঙৰীয়া। আপোনালোকে ইতিমধ্যে গম পায় 52,000 কোটি টকাৰ 52,000 crore। ধেমালি নেকি কওকচোন বাৰু। মইতো 1 কোটি টকা পালেও হৈ যাব, বেছি নালাগে। এতিয়া কোন বনেগা কৰোড়পতিটো হয়, লিমিটটো কিমান আছে? 7 কোটি টকা। 52,000 crore মানে কেনেকুৱা মাৰাত্মক কথা চিন্তা কৰক। এতিয়া হয়তো মানে এই পবিত্ৰ মাৰ্ঘেৰিটাতো তাক মাথাটো বেয়া কৰি থৈছে ন। এনে সাধাৰণতে মই জনামতে মুখ্যমন্ত্ৰী মোক ফ'ল' কৰে, মোৰ চেনেল ফ'ল' কৰি আছে, আৰু কিছু কিছু সময়ত মোৰ পৰা অলপ কিছু কালেকশ্যন কৰি তাতো দি দিয়ে, নেৰেটিভছটো দিব পাৰে তেওঁ। কিন্তু এইকেইদিন হয়তো পগলা হৈ আছে ন, সেইকাৰণে চাব পৰা নাই। পাৱন খেৰ যোনটো মানে স্কেম, তেওঁলোকৰ পৰিয়ালৰ যোনটো স্কেম আছে, সেইটো যে উদঙাই দিয়াৰ পিছত তেওঁৰ ডাইলেক্টটো মই শিকাই দিছিলোঁ যে পৱন খেৰ তেৰা খেৰ নাহি। খেৰ নাহি মানে কি গম পাইছেনে? আমি যদি অসমীয়াত কওঁ, তোক মই সুদাই নেৰো, এনেকুৱা হ'ব লাগিছিলে। তেওঁৰ ডাইলগ উল্টা মাৰি দিছে। কোন হয় পৱন খেৰ? তাক মই মানে হেৰি কৰি দিম এতিয়া। কিবা জানি এটা কৈছিলে ন, পাহৰি থাকোঁ, কিবা মিঠাইৰ কথা কৈছিলে চাগে। পৱন খেৰক মই কিবা সন্দেশ বনোৱাৰ নিচিনা আৰু ক্ষীৰ বনাই দিব না কিবা, এইটো ক্ষীৰৰ সন্দেশ বনাব না কিবা, ক্ষীৰ বনাই দিব। আৰে ভাই, কেনেকৈ বনে নাজানো বস্তুটো। মোৰ ডাইলগটো দিয়া হ'লে পৱন খেৰ তেৰা খেৰ নাহি, এইটো দিয়া হ'লে কিন্তু তেওঁলোকে মনে মনে থাকিলে হয়। এতিয়াতো জুইটো লাগিছে আৰু কোনে নিভাব কওকচোন বাৰু। এতিয়া মূল কথাটো হ'ল, ৰিণিকী ভূঞা শৰ্মা ডাঙৰীয়ানী কৈছে যে নাই, মোৰ যদি ইমান টকা থকা হ'লে মই ইয়াত কেলে থাকিম, মইতো বিদেশলৈ গুচি যাম। তাৰমানে তেওঁ একচুৱেলি ৰাষ্ট্ৰবাদী নহয়, তেওঁ ভাৰতক ভাল নাপায়। এতিয়া আদানী, আম্বানী আৰু যিকেইটা বাগেৰা যি আছে, তেওঁলোকৰ যে পত্নী আছে বা তেওঁলোকেতো অলৰেডি 52,000 crore বহুত বেছি টকা আছে নহয় তেওঁলোকৰ। তো তেওঁলোকতো নিয়মত ইমান দিনত দেশখন এৰি দিব লাগিছিলে, এৰিটো দিয়া নাই। তো কথাটো এনেকুৱা লাগিছে, কাৰণ এইটো খুব স্ক্ৰিপ্ট মই আগতো কৈছোঁ যে 2025 16 জুলাই তাৰিখে কংগ্ৰেছৰ হাতত গোটেই তথ্য পাতিবিলাক আহি গৈছিলে, আৰু শেষ মুহূৰ্তত মানে এই শিখণ্ডীটো তেওঁলোকে ব্যৱহাৰ কৰিলে। কথাটো সেইটো, বেলেগ একো নাই। আৰু সেইটো কাৰণে মুখ্যমন্ত্ৰী ডাঙৰে ইমান দিন যে যি দামালি মাৰি আছিলে নহয়, একেবাৰে সম্পূৰ্ণ পগলা হৈ গৈছে, মানে উন্মাদ হৈ গৈছে। মানে কি ক'ব কি নক'ব মানে কোনো হেৰি কৰিব পৰা নাই। এনেকুৱা এটা অৱস্থা, বাহিৰত পাব্লিকে গালি পাৰিছে, তেওঁ নিজেও স্বীকাৰ কৰিছোঁ। ঘৰত গ'লে বোলে মোৰ মাইকী ছোৱালী ল'ৰা চবে গালি পাৰি থাকে, কিমান গালি শুনি থাকিম বোলে। একদম সঁচাকৈ মানে মুখ্যমন্ত্ৰীক দেখি মোৰ কিন্তু কৰোণা হৈছে, কিন্তু উপায় নাই। এতিয়া আপোনালোকে মনত পেলাওকচোন, 2014 বা 2015 আমিৰ খানে কৈছিলে মানে দেশৰ যোনটো পৰিৱেশ, মই ইয়াত থাকিবলৈ মন নাই। বাপৰে বাপ, তেতিয়া কিমান হাংগামা হৈ গৈছিলে। IT চেল, বিজেপিৰ ভক্তসকলে কিমান হাংগামা, এইবিলাক দেশদ্ৰোহী বোলে, ইয়াত থাকিব নোখোজে, ইয়াত কি অসুবিধা আছে, চব ঠিকেই আছে। তো এতিয়া যে ৰিণিকী ভূঞা ডাঙৰীয়ানী ক'লে যে ইমান টকা থকা হ'লেতো মই বিদেশত গুচি গ'লোঁ হয়। হয়, এইখিনিতে মোৰ মনত পৰিছে, কাৰণ মই জীৱনত
বহু ডাঙৰ ডাঙৰ মানে পুলিচ অফিচিয়েল ব্যুৰ'ক্ৰেটছ বুলি ক'ব পাৰে বা OCও ক'ব পাৰে, তেনেকুৱা মানুহ পাইছোঁ। হয়তো এনেকুৱা হ'ব পাৰে যে সঁচাকৈ হয়তো 52,000 crore rupees নাই তেখেতৰ, মানে সেইটো হ'লগৈ পলিচি টেকনিক যোনটো কংগ্ৰেছে লৈছে, পৱন খেৰে লৈছে, তাৰ জিনা হাৰাম কৰি দিছে তাৰ পৰিয়ালক। এইটো হ'ল পুলিচৰ ছিষ্টেমটো হ'ল এই যে পকেট মাৰবিলাক থাকে নহয়, ধৰি লওক চুৰি কৰিলে, মই গৈ কমপ্লেইন কৰিলোঁ, পুলিচে সুধিব যে ছাৰ আপোনাৰ ওচৰত কিমান টকা আছিলে, মই গৈ 450-500 টকা কিবা এটা আছিলে, তেনেকুৱাই হ'ব, কিন্তু একজেক্ট হিচাপটোতো আমি নাৰাখোঁ। তাৰপিছত কি কৰে, সেইটো জানে কোনটো পকেট মাৰিছে, এইটো তাহাঁতৰ গেং থাকে এটা খুব হ'লচেলত পিটন দিয়ে, খুব পিটন দিয়ে, স্বীকাৰ নকৰে। লাষ্টত গৈ তেতিয়া দেখিছে যে চালা সেইটো পুলিচে মোকতো এৰি নিদিয়ে, OCয়ে ধৰিছে, এইবাৰ বোলে ৰাতি 12টা বজা পিছত সোমালেতো মোৰ অৱস্থা বেয়া কৰি দিব, তাৰ আগে আগে সি স্বীকাৰ কৰিলে, বোলে নহয় ইমান 450-500 টকা নহয়, 300 টকামান আছিলে, তো ঠিক আছে সেইটোকে দে। সেইটো হ'লগৈ এটা টেকনিক। হয়তো 52,000 crore rupees নাথাকিবও পাৰে, সেইটো ডাঙৰ কথা নহয়, থাকিবও পাৰে, কিন্তু ইয়াত মূল কথাটো হ'ল মানে হিমন্ত বিশ্ব শৰ্মা ইমান মানে পগলা হৈ গ'ল মানুহটো। তেওঁ কৈছে ৰাহুল গান্ধী পাগল, অমুক পাগল, তমুক পাগল, এইটো আমাৰ মল্লিকাৰ্জুন খাৰ্গে তেওঁ পাগল, কংগ্ৰেছটোৱে পাগল। তো এতিয়া দেখা গৈছে সেই যে পাগলাগাৰটোত যে আছিলে নহয়, থাকি তেওঁলোকে ইম্প্ৰুভ কৰি আছে, কিন্তু তেওঁ সেই যে পাগলাগাৰটোৰ পৰা ওলাই আহিল নহয় 2016-ত, এই 10 বছৰে কিন্তু তেওঁৰ পাগলামিটো বাঢ়ি গ'ল। মই মানি লৈছোঁ যে কংগ্ৰেছ, কিন্তু তেওঁ প্ৰায় 25 বছৰ কংগ্ৰেছত আছিলে, তেতিয়া কিন্তু তেখেতৰ মনত পৰা নাছিলে যে কংগ্ৰেছ মানে এটা চব লিডাৰবিলাক পাগল হয়, তাত মানে চব পাগল। আৰু কংগ্ৰেছক যোনটো দলে দেশ স্বাধীন কৰিছিল তাক কৈ আছিল যে সেইটো বোলে পাগলৰ দল বোলে, সেইবিলাক যি চি প্ৰলাপ বকি আছে। তো গতিকে সেইটোক লৈ আমাৰ ভক্তসকলে কি ক'ব, IT চেলে কি ক'ব, ঠিক তেনেকৈ আমিৰ খান কৈছিলে, যোনটো মই আৰম্ভণিত কৈছোঁ, একেই ধৰণৰ কথা। কিন্তু তেওঁ কৈছিলে যে পৰিৱেশ নাই, হয় ৰিণিকীৰ কাৰণেও পৰিৱেশ নাই, কাৰণ গোটেই অসমত এইটোক লৈ চৰ্চা হৈ আছে। তো গতিকে তেওঁ আচল কথাটো কৈ দিয়ক যে ইমান টকা নহয়, মোৰ হাতত ইমান টকা আছে। তো গতিকে আমি আশা কৰিম যে চৰকাৰে এনেকুৱা স্কিম আনক, 1000 কোটি লাখপতি হ'লতো, তো কৰোড়পতি বাইদেউ, কৰোড়পতি বেহেনা এটা বন্দোবস্ত কৰা। অকল কৰোড়পতি মুখ্যমন্ত্ৰী ডাঙৰীয়া নি মানে ৰিণিকীয়ে হ'ব, তেওঁৰ পত্নী মানে আমাৰ হিমন্তৰ পত্নীয়ে হৈ থাকিব, এনেকুৱাতো হ'ব নোৱাৰে। তেনেকুৱা এটা স্কিম অতি সোনকালে অনাটো উচিত, আৰু খুব ভাল হয় যে ইলেকশ্যনৰ আগদিনাখন যদি এনেকৈ কৰি দিয়ে নহয়, আমি আমাৰ বাইদেউসকলৰ কাৰণে কিন্তু লাখপতি নহয়, কৰোড়পতি হ'বলৈ এটা স্কিম বনাই আছোঁ। চাব বাইদেউসকলে একদম ধমাধম ভোট দি থাকিব। তো গতিকে এতিয়া আপোনালোকৰ ওচৰত মই এটাই বস্তু আমাৰ কমেণ্ট বক্সত দিব যে সঁচাকৈ আপোনাৰ ওচৰত যদি 52,000 crore rupees আহে, তেতিয়াহ'লে আপোনালোকে কি কৰিব, কেনে তাৰ ব্যৱহাৰ কৰিব, সেইটোৰ কিন্তু এটা কমেণ্টছ আপোনালোকৰ পৰা আশা কৰিছোঁ। আজি ইয়াতে শেষ কৰিছোঁ, কিন্তু প্লিজ এই ভিডিঅ' মেক্সিমামৰ পৰা মেক্সিমাম শ্বেয়াৰ কৰক আৰু ছাবস্ক্ৰাইবো কৰক। নমস্কাৰ।